যদি তেওঁ ডাঙৰ ডাঙৰীয়া আহিব নোৱাৰে জল শক্তি বিভাগৰ কোনোবা মন্ত্ৰী ডাঙৰীয়া আহক মই ডাঙৰীয়াসকলক মই অসমলৈ নিমন্ত্ৰণ জনাইছোঁ बहुत बेसी अनस्किल जेखिनि वर्क्स আছে जेखिनि लोकल मानसिल আছে जेखिनि स्किल वर्क्स যদি কিবা কৰিব লাগে সুধি লওক কিবা আছে চাই লওক তাতে চাও অলপ ডেমেজ হৈছে এতিয়া বৰ্তমান ৰিপেয়াৰিং কাম চলি আছে মানে এইটো হ'ল আপোনাৰ SDR ফৰ তাৰপিছত বৰষুণ আহিলে কি দেখিলে আপুনি বৰষুণ আহিলে স্যাৰ আমাৰ এতিয়াতো মানে ডাউনষ্ট্ৰীম পৰ্চনটো অলপ ইৰোশ্যন কৰিলে তাৰ বহুত গম পাইছোঁ বহুত তাৰপিছত আমি ইমিডিয়েটলি স্যাৰ এইখিনি স্যাৰ ৰিকুপ কৰাৰ কাৰণে ফাৰ্ডাৰ যাতে ডেমেজ হ'ব তেওঁলোকে অলপ ইৰোশ্যন যিখিনি হৈছে আমি তাতে এইখিনি ধৰি দিছোঁ আৰু আপচিমত অলপ ধৰিছোঁ মানে এই দুটা জেগা আমি যেতিয়ালৈকে প্ৰটেক্ট নকৰোঁ তেতিয়ালৈকে এইটো অলপ ইয়াত আমাৰ ব্ৰহ্মপুত্ৰৰ লগত কিমান নৈ আছে ইমান নৈ থকা সত্ত্বেও আমাৰ বানপানী হৈছে তো নৈ ইমান থকা সত্ত্বেও যেতিয়া বানপানী আমি ৰুধিব পৰা নাই তো পুখুৰী খান্দিলে কি বানপানী আমি ৰোকিম এটা ব্ৰহ্মপুত্ৰ নদীৰ পানী যেতিয়া নৈত সোমাইছে তেতিয়াও বানপানী হৈ আছে তো নৈ আমাৰ ইমান থকা সত্ত্বেও আমি বানপানী ৰুধিব পৰা নাই তো পুখুৰী খান্দিলে কি হ'ব আকৌ কোনে এইটো পৰামৰ্শ দিলে মই বিচাৰোঁ আজি যিদৰে ৰাহুল ডাঙৰীয়া নিজে আহি নিজ চকুৰে চাই গৈছে বাৰাকত বানপানী সমস্যাটো কেন্দ্ৰীয় গৃহমন্ত্ৰী তাত থকাকৈ ইয়াত আহক দেখাই দিয়ক যোৰহাটত নিমাতী ঘাটৰ ওচৰত পুখুৰী খান্দি দেখাই দিয়ক আমাক প্ৰমাণ দিয়ক ডাঙৰীয়া আহক ডাঙৰীয়াক মই অসমলৈ নিমন্ত্ৰণ জনাইছোঁ ডাঙৰীয়া আহক আৰু আমাৰ পুখুৰী খান্দি বানপানী সমস্যা ৰুধি আমাক এটা প্ৰমাণ দিয়ক আৰু যদি তেওঁ ডাঙৰ ডাঙৰীয়া আহিব নোৱাৰে জল শক্তি বিভাগৰ কোনোবা মন্ত্ৰী ডাঙৰীয়া আহক মই ডাঙৰীয়াসকলক মই অসমলৈ নিমন্ত্ৰণ জনাইছোঁ মুম্বাইৰ পৰা আহমেদাবাদলৈকে এটা বুলেট ট্ৰেইনৰ কাৰণে মোৰ যিমান মোৰ আইডিয়া আজি ভালকৈ মোক মনত পৰা নাই কিন্তু তাৰ বাজেটটোৱে 1 লাখ কোটি এটা ৰেল লাইনৰ কাৰণে এটা মুম্বাইৰ পৰা আহমেদাবাদলৈকে এটা বুলেট ট্ৰেইন য'ত মানে টিকেটৰ দাম 4,000 টকা হ'ব য'ত মানে আটাইতকৈ ধনী ধনী মানুহ সেই ট্ৰেইনত উঠিব এই এটা লাইনৰ কাৰণে পইচা দিব পাৰে তো অসমৰ কাৰণে আমাক কিমান দিয়ে 200 কোটি 300 কোটি 500 কোটি এই 500 কোটিৰ পৰা মুকলি কিমান হয় 25 কোটি 30 কোটি এনেকুৱা এটা চিষ্টেম এনেকুৱা নহয় যে ভাৰতৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত পইচা নাই পইচা যথেষ্ট আছে কিন্তু এই পইচাটো আনিবলৈ হ'লে নেতৃত্ব লাগে আজি অসমত যোৱা 2016 চনৰ পৰা এটা নেতৃত্বৰ অভাৱ দেখা পাইছোঁ আৰু 2014 চনৰ পৰা আমাৰ কেন্দ্ৰ চৰকাৰ ভিতৰত আমি অসমৰ ৰাইজৰ প্ৰতি এটা হেমাহি ব্যৱহাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত